নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম। এই সাধাৰণ জ্ঞানৰ প্ৰশ্নকেইটা আলোচনা কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। তেনেহ'লে পলম নকৰি ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজধানী ক'ত? উত্তৰটো হৈছে নতুন দিল্লী। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? উত্তৰটো হৈছে হিন্দী। তৃতীয় প্ৰশ্নটো হৈছে ভাৰতৰ মাটিকালি কিমান? উত্তৰটো হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতৰ চাৰিসীমা দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে 15,200 কিলোমিটাৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতখন কোন গোলাৰ্ধত অৱস্থিত? উত্তৰটো হৈছে উত্তৰ গোলাৰ্ধত। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰচলিত মুঠ ভাষা কেইটা? উত্তৰটো হৈছে 1652টা। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ শৃংগ কোনটো? উত্তৰটো হৈছে কাঞ্চনজংঘা। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ীগৰাকীৰ নাম কি? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলি কোনখন নগৰক জনা যায়? উত্তৰটো হৈছে বাংগালুৰু। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰটো হৈছে সমুদ্ৰগুপ্তক।